এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ ক'ব লাগিব বজালিৰ যি জিলা আয়ুক্তৰ কাৰ্যালয় আছে জিলা আয়ুক্তৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিল আৰু এই অভিযানত এজন উচ্চ পদস্থ বিষয়া এসিএস বিষয়া ঘুষ লৈ ধৰা পৰিছে আটাইকৈ ডাঙৰ কথা এই মুহূৰ্তৰ জনাইছো সৰু খুৰা ৰেংকৰ বা কনিষ্ঠ পদবীৰ তেওঁলোক নহয় এজন উচ্চ পদস্থ বিষয়া এসিএস বিষয়াক এই দুৰ্নীতি নিবাৰক শাখা ইতিমধ্যে আটক কৰিছে আৰু তেওঁ হৈছে বজালি জিলাৰ সহকাৰী আয়ুক্ত নাম হৈছে গৌৰৱ শেখৰ দাসৰ বিৰুদ্ধে ঢল লোৱাৰ অভিযোগ এই ঘুষখোৰ এডিচিজনক হাতে লুটে ধৰিছে দুৰ্নীতি নিবাৰক শাখাই কিছুদিন পূৰ্বে এই বছৰ যিসকলে এসএস পৰীক্ষা উত্তীৰ্ণ হৈছিল এপিএসসি উত্তীৰ্ণ হৈছিল তেওঁলোকক যেতিয়া নিযুক্তি পত্ৰ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ হকিয়াই দিছিল যে কোনোৱে দুৰ্নীতিৰ কাম নকৰিব অন্যথা সকলোৰে ওপৰত চকু আছে আৰু বিশেষকৈ কোৱা হৈছিল যে এজন এসএস বিষয়া আছে যিজনে বিগত বৰ্ষত তেওঁ তাত নিযুক্তি লাভ কৰিছিল আৰু তেওঁ কিন্তু বিভিন্ন ধৰণেৰে তেখেতৰ চালক হওক বা তেখেতৰ পিএছও হওক একাংকৰ হাতত তেওঁ গুগল পে স্কেনাৰ দি ৰাখিছে তেনে এজন যি এসএস বিষয়া আছে তেনেকুৱা এজন বিষয়াৰ ওপৰত আমাৰ চকু আছে শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিল ঠিক সেই চিন্তা চৰ্চা চলি থকাৰ মাজতেই বজালিত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলালে আৰু ইতিমধ্যে আটক কৰিছে গৌৰৱ শেখৰ দাস যিজন আছে সহকাৰী আয়ুক্ত যিজনে 50,000 টকা লৈছিল আজি নিজৰ সেই কাৰ্যালয়ৰ ভিতৰত এজন মাটিৰ ব্যৱসায়ীৰ পৰা এজন এসএস বিষয়া অতি কম বয়সীয়া মুবিসফালে আপোনালোকে দেখিছে অতি কম বয়সীয়া এজন এসএস বিষয়া নাম হৈছে গৌৰৱ শেখৰ দাস তেওঁ বজালিৰ সহকাৰী আয়ুক্ত আছিল তেওঁ এজন মাটি ব্যৱসায়ীৰ পৰা 50,000 টকা লৈছিল আৰু এই 50,000 টকা লোৱাৰ সময়তে জিলা আয়ুক্তৰ কাৰ্যালয়তে লৈছিল গতিকে প্ৰমাণ হৈ গল যে ৰাজ্যৰ যিবোৰ চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহত বহু পূৰ্বৰ পৰা অভিযোগ আছিল যিমানেই আৰক্ষী কঠোৰ নহওক যিমানেই সিএম ভিজিলেন্স কঠোৰ নহওক যিমানেই চৰকাৰে ঘুষ লোৱা বা এনেকুৱা লোকসকলক ধৰি আছে কিন্তু তাৰ পাছতো একাংশ বিষয়া কৰ্মচাৰীৰ চৰিত্ৰ সলনি হোৱা নাই আটাইতকৈ চিন্তাৰ কথা নিকা নিযুক্তিৰ কথা কৈ থকা হৈছে মেধাৰ ভিত্তিত হয়তো চাকৰি পাইছিলে কিন্তু তাৰ পাছতো ঘুষ লোৱাৰ লোভ সামৰিব নোৱাৰিলে এজন গৌৰৱ শেখৰ দাসে তাৰ পিছত এতিয়া তেখেতক জেৰা চলাই আছে দুৰ্নীতি নিবাৰক শাখাই এজন মাটি ব্যৱসায়ীৰ পৰা 50,000 টকা দাবী কৰিছিল এসএস বিষয়াগৰাকীয়ে যাৰ নাম হৈছে গৌৰৱ শেখৰ দাস বজালিৰ সহকাৰী আয়ুক্তৰ দায়িত্বত আছিল তেখেতে আৰু দীৰ্ঘদিন ধৰি এটো এদিনীয়া কথা নহয় এজন গৌৰৱ শেখৰ দাসৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা টকা লৈ বিভিন্ন কাম কৰি থকা বা বিভিন্ন কাম কৰিবলৈ দিয়া মেনেজ কৰাৰ ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল আৰু অবৈধ পলখ খনন এই বজালি অঞ্চলটোত বা সেই বৃহত্তৰ যেটো অঞ্চল আছে সেই অঞ্চলটোৰ নদীসমূহত পলখ খননৰ ক্ষেত্ৰত এইজনক টকা দিলে ব্যৱসায়ীয়ে কিন্তু পলখ খনন কৰিব পাৰিছিল আৰু পলখ খননৰ বাবে এজন মাটিৰ ব্যৱসায়ীৰ পৰা 50,000 টকা দাবী কৰিছিল এজন গৌৰৱ শেখৰ দাসে আৰু সেই ভুক্তভোগী যিজন ব্যৱসায়ী আছে তেওঁ এই কথা দুৰ্নীতি নিবাৰক শাখাক জনাইছিল লগে লগে দুৰ্নীতি নিবাৰক শাখাই তৎপৰতাৰে এজন বিষয়াক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আটক কৰিছে হয়তো কিছু সময় পিছতে তেখেতক গ্ৰেপ্তাৰ কৰিব আৰু ইতিমধ্যে আমাৰ যি স্থানীয় সাংবাদিক আছে তেওঁ জনাইছে যে বজালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰতে কিন্তু এতিয়া জেৰা চলাই থকা হৈছে এজন গৌৰৱ শেখৰ দাসক কিমানৰ পৰা আগত টকা লৈছিল কিমানৰ পৰা এনেকুৱা ধৰণৰ কিমান দিনৰ পৰা টকা লৈ আছে কেনেকৈ প্ৰক্ৰিয়া লৈছিল আৰু ইয়াৰ পূৰ্বেও কিমান সংখ্যক ব্যক্তিৰ পৰা টকা লৈছিল সেইবোৰ সকলো ওলাব কিন্তু চিন্তা কৰিবলগীয়া কথা কোনোবা কেৰাণী বা কোনোবা মোহৰি এনেকুৱা ধৰণৰ লাটমণ্ডল আমি নিউজ দেখুৱাই থাকো বা আমি আপোনালোকক কৈ থাকো যে 500,000 টকা লৈ তেওঁলোকে ধৰা পৰে কিন্তু এজন এসএস বিষয়া আটাইতকৈ ডাঙৰ কথা এপিএসসি পৰীক্ষাৰ কেলেংকাৰী কথা ওলাইছে এতিয়া সকলোৱে কৈছে মেধাৰ ভিত্তিত চাকৰি পাইছে গতিকে মেধাৰ ভিত্তিত চাকৰি পোৱা বিষয়াৰ এনেকুৱা ধৰণৰ মানসিকতা ইতিমধ্যে এই বছৰ মই কৈছোৱে যে যিসকল এপিএসসি দেবা উত্তীৰ্ণ হৈছিল তেওঁলোকক যেটা নিযুক্তি পত্ৰ বিতৰণ কৰিছিল সিএমএ নিজেই কৈছে যে দুৰ্নীতি আশ্ৰয় নলব নতুনকৈ নিযুক্তি পোৱা একাংশই কিন্তু টকা লৈছে যি তথ্য আহি পৰিছে সিএম ভিজিলেন্সৰ হাতত আৰু কেইবাজনো তেনেকুৱা ধৰণৰ বিষয়াৰ ওপৰত আমাৰ চকু আছে তেওঁলোকে একাংশ পিএছও একাংশ তেওঁলোকৰ তলৰ নিম্নবৰ্গৰ কৰ্মচাৰীৰ হাতত তেওঁলোকৰ গুগল পে স্কেনাৰ দি ৰাখে যাতে টকা আহিব লাগে টকা দুৰ্নীতি পথৰে আহিব লাগে টকা লৈহে তেওঁলোকে কাম কৰে এনেকুৱা কিন্তু গুৰুতৰ অভিযোগ আছিল আৰু সেই অভিযোগ এতিয়া আখৰে আখৰে প্ৰমাণ হৈছে এজন বজালিত দুৰ্নীতি নিবাৰক শাখাই যি অভিযান চলালে সেই অভিযানৰ ওলাই পৰিলে যে টকা লোৱাৰ পৰা কিবা কামৰ বাবদ কিবা মেনেজ কৰাৰ বাবদ টকা লোৱাৰ পৰা কিন্তু এসএস বিষয়সকলো এতিয়া তেওঁলোকে হাত উজান দিছে আৰু এনেকুৱা তথ্য এতিয়া পোহৰলৈ আহিছে যিসকল আমাৰ নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিল বজালিত
তাকো জিলা আয়ুক্তৰ কাৰ্যালয়ত ধন লৈছিল সহকাৰী আয়ুক্তই নাম হৈছে গৌৰৱ শেখৰ দাস 50,000 টকা লওঁতে হাতে লুটে গ্ৰেপ্তাৰ কৰা হ'ল এজন ঘুষখোৰ গৌৰৱ শেখৰ দাসক দীৰ্ঘদিনৰে পৰা বজালীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বজাৰ পাতিছিল বিভিন্ন ধৰণে টকা লৈছিল বিভিন্ন কামৰ বাবদ তেওঁ ব্যৱসায়ৰ পৰা তেওঁ 50,000 টকা হওক বা 1 লাখ টকা হওক এনেকুৱা ধৰণে ধন দাবী কৰি আহিছিল ধন নিদিলে তেওঁ কাম নকৰিছিল এনেকুৱা ধৰণৰ অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিত একাংশ লোক অতিষ্ঠ হৈ পৰিছিল বিশেষকৈ বজালী অঞ্চলটোত পলক খনন হওক বা এনেকুৱা ধৰণৰ খনন কাৰ্যৰ কামত যিসকল লোক জড়িত আছিল সেই লোকসকলৰ সেই কামত কিন্তু এইজনে টকাৰ বিনিময়তে হেবু কাম কৰি দিছিল আৰু দীৰ্ঘদিনীয়া যি অভিযোগ আছিল সেই অভিযোগৰ অন্তত আজি এজন মাটিৰ ব্যৱসায়ীয়ে দুৰ্নীতি নিবাৰক শাখাক জনাইছিল যে তেওঁৰ পৰা 50,000 টকা দাবী কৰিছে এডিসি গৌৰৱ শেখৰ দাসে আৰু সেই তথ্য পোৱাৰ পিছতেই বজালীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছিল দুৰ্নীতি নিবাৰক শাখাৰ দল 50,000 টকা লওঁতেই হাতে লুটে গ্ৰেপ্তাৰ কৰা হ'ল এজন গৌৰৱ শেখৰ দাসক গতিকে মুখ্যমন্ত্ৰীয়ে যেনেকুৱা ধৰণে তৎপৰতাৰে কৈছিল যে দুৰ্নীতিৰ আশ্ৰয় লোৱা সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেয়ে কৰিছে কিন্তু আচৰিত হ'বলগীয়া এটা কথা সিএম ভিজিলেন্স তৎপৰ হোৱাৰ পিছত আৰক্ষী প্ৰশাসন তৎপৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পিছত ৰাজ্যৰ প্ৰত্যেকটো চৰকাৰী বিভাগত এতিয়াও একাংশ ঘুষখোৰ কৰ্মচাৰী আছে উচ্চ পদস্থ বিষয়াৰ পৰা নিম্ন বৰ্গৰ বিষয়ালৈকে ঘুষ কিন্তু একাংশই লৈ আছে হলনি হোৱা নাই একাংশৰ চৰিত্ৰ যিসকলে ঘুষ লয় তেওঁলোকে ঘুষ লবই বিভিন্ন প্ৰকাৰে লৈ আছে গতিকে যিমানেই তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অভিযান নচলক কিয় কিন্তু হলনি হোৱা নাই তেওঁলোকৰ চৰিত্ৰ ঠিক একেদৰে এজন যি গৌৰৱ শেখৰ দাস যিজন এডিসি আছিল দীৰ্ঘদিনৰে পৰা বজালীত তেওঁ বজাৰ পাতিছিল বজালীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত চিন্তা কৰিবলগীয়া কথা জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁ মুকলিকৈ ধন লৈছিল ইয়াৰ পূৰ্বে কিমানৰ পৰা ধন লৈছিল কিমান কাম লৈছিল কিমান আগধন লৈছিল সকলো পোহৰলৈ আহিব এতিয়া কিছু সময় পূৰ্বলৈকে আমাৰ যি খবৰ আহিছে খবৰ আমি জনাইছো যে এতিয়াও বৰ্তমান সময়ত এই দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে সকলো নথিপত্ৰ পৰীক্ষা কৰি আছে তন্নতন্নকৈ জিলা আয়ুক্তৰ এই সহকাৰী আয়ুক্তজনৰ যি ফাইল আছে তেওঁ কাৰ্যালয়ৰ সকলো পৰীক্ষা কৰিছে তেখেতৰ মোবাইলৰ পৰা আৰম্ভ কৰি বেংক একাউণ্ট সকলো সিল কৰা হৈছে আৰু কিছু সময় পিছত হয়তো তেখেতৰ বাসগৃহটো দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলাব অভিযানত পোহৰলৈ আহিব তেওঁৰ ঘৰত কিমান টকা তেওঁ মজুত কৰি ৰাখিছে 50,000 টকা আজি তেওঁ ধৰা পৰিছে প্ৰতিদিনে কোন ব্যৱসায়ীৰ পৰা তেওঁ কিমান টকা লৈছিল সকলো দুৰ্নীতি নিবাৰক শাখাই পোহৰলৈ অনাৰ চেষ্টা কৰি আছে আৰু হয়তো জেৰা চলাই থকা হ'ব কিছু সময় জেৰা চলিব কিন্তু একাংশই অভিযোগ কৰিছে যে এইজনে বহু দিনৰ পৰা দীৰ্ঘদিনৰে পৰা কিন্তু বজালীত জিলা আয়ুক্তৰ কাৰ্যালয়তে তেওঁ কিন্তু টকা লৈছিল মুকলিকৈ টকা লৈছিল আৰু বহুতৰ অভিযোগ আছিল কিন্তু কোনোৱে সাহ কৰা নাছিল কিন্তু আজি এজন মাটিৰ ব্যৱসায়ী যিজনৰ পৰা 50,000 টকা বিচাৰিছিল তেওঁ কিন্তু মনে মনে খবৰ দিছিল দুৰ্নীতি নিবাৰক শাখাক তাৰ পিছতেই এতিয়া জালত পৰিছে এজন ঘুষখোৰ এডিসি যাৰ নাম হৈছে গৌৰৱ শেখৰ দাস যিজনে এসিএস বিষয়া হৈও যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল যে উচ্চ পদস্থ বিষয়াসকল নিকাহক যিসকল নিম্ন বৰ্গৰ কৰ্মচাৰী আছে যিসকলে এনেকুৱা ধৰণৰ কাম কৰিবলৈ সহজতে যায় তেওঁলোকে বুজাওক কিন্তু বুজোৱাৰ পৰিৱৰ্তে একাংশ উচ্চ পদস্থ বিষয়া এতিয়া এনেকুৱা ধৰণৰ কাম কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে এজন এসএস বিষয়াৰ ওপৰত আমাৰ চকু আছে যিজনে কিন্তু দীৰ্ঘদিনৰে পৰা চালকক বা পিএছক তেওঁ গুগল পে স্কেনাৰ দি ৰাখিছে হয়তো এজন বিষয়াৰ কথা হয়তো মুখ্যমন্ত্ৰীয়ে হয়তো কৈছিল হ'ব পাৰে কিন্তু সকলো সাৱধান হওক এতিয়াও সময় আছে যিসকল ঘুষখোৰ কৰ্মচাৰী আছে যিবোৰ কৰ্মচাৰীয়ে ঘুষ নলৈ কাম নকৰে তেওঁলোক সাৱধান হওক অন্যথা আপোনালোকৰ ফটো কেতিয়াবা এনেকৈ আহিব কাৰণ এতিয়া দুৰ্নীতি নিবাৰক শাখা অধিক তৎপৰ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে দুৰ্নীতিক কোনো কাৰণত সহ্য কৰা নহব যিসকল লোকে একাংশ লোকৰ পৰা বিভিন্ন ধৰণৰ কমিছন যেটো এতিয়া আজি যি জিলা আয়ুক্তৰ কাৰ্যালয়ত বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত পলক খননৰ নামত টকা লৈ আছিল তেনেকুৱা ধৰণৰ কামত যদি কোনোবাই কমিছন লৈছে মেনেজ কৰাৰ নামত যদি কোনোবাই টকা লৈছে তেনেকুৱা যদি তথ্য পোৱা যায় যেনেকুৱা ধৰণৰ বিষয় নহওক যিমান উচ্চ পদস্থ বিষয় নহওক তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ যি বাণী আছিল বা তেখেতে যি ভাবুকি দিছিল বা তেওঁ যি সকিয়নি দিছিল একাংশ ঘুষখোৰ বিষয়াক সেই কথা কিন্তু তেওঁ প্ৰমাণ কৰিছে যে এতিয়াৰ পৰা এনেকুৱা ধৰণৰ ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ হ'ব যিসকলে আমাৰ নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে বজালীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিল আৰু অভিযানত এবাৰ জালত পৰিল এজন ঘুষখোৰ এডিসি নাম হৈছে গৌৰৱ শেখৰ দাস তেওঁ পলকখনৰ নামত এজন ব্যৱসায়ীৰ পৰা
50,000 টকা ঘুষ লৈছিল ঘুষ লোৱাৰ সময়তে হাতেলৈতে তেখেতক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান জেৰা চলাই থকা হৈছে বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰতে তেখেতক জেৰা চলাই থকা হৈছে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে কিমানৰ পৰা আগতে পইচা লৈছিল বা তেওঁ কিমানৰ পৰা ধন দাবী কৰিছিল অধিক তথ্য জনাম এই সন্দৰ্ভত বৰ্তমানলৈকে ইমানেই ধন্যবাদ